অসমীৰ আৰম্ভণি যদি চাব যায় নহয় আমি মইতো মিনিমামটো আৰু মই ভাইটি আৰু মিলি মিনিমাম 18 ঘণ্টা আমি তেতিয়া মোৰ এমপ্লয় নাছিল আমি মিনিমাম 18 ঘণ্টা আমি নিজে কাম কৰিছিলোঁ বা 58,000ৰ পৰা মই আৰম্ভ কৰিছিলোঁ মানে মোৰ দোকান ষ্টাৰ্ট আছিল 58,000ৰ পৰা মোৰ এতিয়া মনত আছে আমি মোৰ সৰু জেৰক্স এটা আছিল আৰু অকণমান ষ্টেচনাৰী আছিল পৰম্পৰাগত বিজনেছ অসমীটো সেই সূত্ৰে আমি আমাৰ আজিৰ ডেটত মোৰ অসমী হয়তো অসমী গুৱাহাটীৰ বিজনেছটো অসমী হিচাপে চাইছোঁ মোৰ দাদাই অসমী ষ্টেনকেচাৰ হিচাপে চাই আছে অসমী ফাৰ্মাচী হিচাপে চাই আছে বা অসমী মেডিকেল ষ্ট'ৰ হিচাপে চাই আছে অসমী হাৰ্ডৱেৰ হিচাপে চাই যিমান আছে মোৰ অসমী হিচাপে আছে আজিৰ ডেটত মই সেই 3,000 কোৱান্টিটিটো পাৰ ডে মই এতিয়া 3 to 5 লাখ মই পেইণ্টিং কৰিব পৰা হৈ গ'লোঁ অহা আমাৰ বিহুৰ পিছতে সেইটো মুকলি কৰিম মানে বামুণী মৈদানৰ যিটো মানে প্ৰডাকশ্যন ইউনিট আৰু মোৰ এটা অকল ফ্লেক্স ডিজিটেল বা এইখিনিতে মই আবদ্ধ হৈ থকা নাই মোৰ এটা প্ৰডাকশ্যন ইউনিট আছে 2017 চনৰ পৰা অসমী বুলি মোৰ এটা ব্ৰেণ্ড এটা আছে যেনেকৈ বাচ্চাৰ ক্লিপবোৰ্ড এক্সাৰচাইজ ৰেজিষ্টাৰ অফিচ এচেচৰিজ যিমানখিনি আছে যিহেতু মই আৰম্ভণিতে মানে মই ষ্টেচনাৰীৰ লগত জড়িত আহিছিলোঁ সেইকাৰণে মই সেইটো লাইনতে মই অকণমান সোমাই গৈছিলোঁ আৰু ষ্টেচনাৰী অফিচ এচেচৰিজৰ কাৰণে ষ্টেচনাৰী যিখিনি মানে প্ৰয়োজন থাকে যিখিনি মেনুফেকচাৰ কৰিব পাৰি সেইখিনি মই নিজে কাম কৰি আছিলোঁ মানে মই আজিৰ ডেটক লৈ মই ডুপ্লিকেট ইংক ইউজ কৰা নাই মানে যিটো কোম্পেনীৰ মানে মেচিন আহে সেইটো কোম্পেনীৰহে মই ইংক ইউজ কৰোঁ মানে তেনেকৈ সংলগ্ন কৰি কিনে ইংকটো ইউজ কৰোঁ আপুনি কামটো কৰি যাওক ব্যৱসায়টো আপোনাৰ অট'মেটিক মানে বিজনেছটো অট'মেটিক আহি আছে তাত যিটো প্ৰফিট পাব লাগে প্ৰফিটটো অট'মেটিক আহি যাব অসমী আজিৰ ডেটত মই 19 বছৰ মানে 19 বছৰৰ কাম কৰি আছোঁ অসমীৰ আৰম্ভণি যদি চাব যায় নহয় আমি মইতো মিনিমামটো আৰু মই ভাইটি আৰু মিলি মিনিমাম 18 ঘণ্টা আমি তেতিয়া মোৰ এমপ্লয় নাছিল আমি মিনিমাম 18 ঘণ্টা আমি নিজে কাম কৰিছিলোঁ নিজে কাম কৰিছিলোঁ কাৰণ কেনেকুৱা থাকে মোৰ যাত্ৰাটো কেনেকুৱা আছিল মই 58,000ৰ পৰা মই আৰম্ভ কৰিছিলোঁ মানে মোৰ দোকান ষ্টাৰ্ট আছিল 58,000ৰ পৰা মোৰ এতিয়া মনত আছে আমি মোৰ সৰু জেৰক্স এটা আছিল আৰু অকণমান ষ্টেচনাৰী আছিল নেক্সট দিনা স্কুলৰ এক্সাম থাকে পৰে ৰাতি আমি কুৱেশ্যন পেপাৰ কৰোঁ ৰাতিপুৱা মানে কুৱেশ্যন পেপাৰটো নিয়াৰ কাৰণে মানুহ ৰৈ থাকে মানে স্কুল এখনৰ কুৱেশ্যন পেপাৰটো নিয়াৰ কাৰণে বেছি নাথাকে 2,000 3,000 তেনেকুৱা কুৱেশ্যন পেপাৰ ৰৈ থাকে মানুহ আমি ৰাতি 2-3 বজালৈ কাম কৰিলোঁ কুৱেশ্যন পেপাৰটো দিলোঁ নেক্সট দিনা পৰীক্ষা থাকে কিবা কাৰণত যদি মেচিন মানে বেয়া থাকে মোক মানে ইঞ্জিনিয়াৰজনে ইমান ছাপোৰ্ট কৰিছিল ৰাতি 12টাত যদি মেচিন বেয়া থাকে তেখেতে উঠি আহি মোক মেচিনটো ভাল কৰি দি কেনে সেইটো সময়ত মোক ভাল ছাপোৰ্ট দিছিল কিন্তু আজিৰ ডেটত মই সেই 3,000 কোৱান্টিটিটো পাৰ ডে মই এতিয়া 3 to 5 লাখ মই পেইণ্টিং কৰিব পৰা হৈ গ'লোঁ মানে কংগ্ৰেচুলেশ্যন থেংক ইউ এইটোৱে আপুনি 58,000 টকাৰে আৰম্ভ 58,000 আৰু এতিয়া অসমী গৈ আজি বহুকেইখন হৈছে আৰু আমি জানিব পাৰিছোঁ বামুণী মৈদামতো আপুনি নতুনকৈ আৰম্ভ কৰি আছে মই নতুনকৈ বামুণী মৈদাম এটা অসমী উদ্যোগ বুলি মই এটা মানে বা প্ৰতিষ্ঠান এটা মানে কাম কৰি আছোঁ হৈ আছে এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে অহা আমাৰ বিহুৰ পিছতে সেইটো মুকলি কৰিম মানে বামুণী মৈদানৰ যিটো মানে প্ৰডাকশ্যন ইউনিট আৰু মোৰ এটা অকল ফ্লেক্স ডিজিটেল বা এইখিনিতে মই আবদ্ধ হৈ থকা নাই মোৰ এটা প্ৰডাকশ্যন ইউনিট আছে 2017 চনৰ পৰা অসমী বুলি মোৰ এটা ব্ৰেণ্ড এটা আছে যেনেকৈ বাচ্চাৰ ক্লিপবোৰ্ড এক্সাৰচাইজ ৰেজিষ্টাৰ অফিচ এচেচৰিজ যিমানখিনি আছে যিহেতু মই আৰম্ভণিতে মানে মই ষ্টেচনাৰীৰ লগত জড়িত আহিছিলোঁ সেইকাৰণে মই সেইটো লাইনতে মই অকণমান সোমাই গৈছিলোঁ আৰু ষ্টেচনাৰীৰ অফিচ এচেচৰিজৰ কাৰণে ষ্টেচনাৰী যিখিনি মানে প্ৰয়োজন থাকে যিখিনি মেনুফেকচাৰ কৰিব পাৰি সেইখিনি মই নিজে কাম কৰি আছিলোঁ মানে অসমী বুলি ব্ৰেণ্ডত মানে অসমী বৰ ধুনীয়া নামটো বৰ ধুনীয়া অসমী 19 বছৰ আগতেই আপুনি নামটো দিছিল অসমী হয় আপুনি কিয় কেৱল ফ্লেক্স বেনাৰ হওক বা ষ্টেচনাৰীৰ ক্ষেত্ৰত কিয় আপুনি আগবাঢ়িল আপুনি আপোনাৰ ঘৰৰ কথা অলপমান কওকচোন আচল কথাটো হ'ল মই ইয়াত 2001 চনত মোৰ অৰিজিনেল ঘৰ হাজো 2001 চনত মই মানে শিক্ষাৰ সূত্ৰে মই গুৱাহাটীত আহিছিলোঁ মোৰ গুৱাহাটী মেডিকেল কলেজত মই এটা পেৰামেডিকেল কোৰ্চ এটা মই পাইছিলোঁ মানে তাত মানে সেইটো মোৰ 1 বছৰীয়া কোৰ্চ আছিল সেই কোৰ্চটো কমপ্লিট হোৱাৰ পিছত মই যিহেতু ইয়াতে ওচৰতে আছিলোঁ চানমাৰীত ভাড়া লৈ কেনে আছিলোঁ
মই চানমাৰীত যেতিয়া আহোঁ ব্ৰিজৰ তলত মানে মোৰ এতিয়া য'ত মানে ব্যৱসায়িক প্ৰতিষ্ঠান সেইখিনিৰ তলত মানে এইখিনি বস্তুৰ অভাৱ আছিল যেনেকৈ আপোনাৰ ষ্টেচনাৰী জেৰক্স সেইখিনি বস্তুৰ অভাৱ দেখা পাইছোঁ যিহেতু ওচৰতে স্কুলখন আছে কমাৰ্চখন আছে মানে গোটেই ষ্টুডেণ্টখিনি ব্ৰিজৰ তলত অকণমান মানে ৰেষ্ট ল'ব আহে অলপ মানে সিহঁতৰ নিজা নিজা আড্ডাও জমে মানে সেইটোৰ কাৰণে সেইটো সংলগ্ন কৰি মই ষ্টেচনাৰী লাইনটোত যিহেতু বোলে ইয়াত ষ্টেচনাৰী দিলেহে চলিব সেইটোত এটা মই অলপ পাইলট প্ৰজেক্ট হিচাপে কৰিলোঁ কৰি আজি এটা মিনিমাম পৰ্যায় এটা পাইছোঁ আৰু মেক্সিমাম নহয় মিনিমাম পৰ্যায় এটা পাইছোঁ আৰু নাই মিনিমাম নহয় মেক্সিমাম বুলিয়ে ক'ব লাগিব আৰু এতিয়া ওচৰৰ যিবোৰ কলেজ আছে বা স্কুল আছে সকলো আপোনাৰ ইয়াতে জড়িত আমি জানিব পাৰিছোঁ ফ্লেক্স বেনাৰৰ ক্ষেত্ৰত আপোনালোকৰ যিটো কোৱালিটি সেই কোৱালিটিটো কিন্তু আজিলৈকে কোনো বেয়া বুলি ক'ব পৰা নাই হয় মই তাৰ আৰু দুটামান কথা আছে ফ্লেক্স বেনাৰ এতিয়াতো মানুহে 6-7 টকাৰ পৰা দিয়ে তাৰ যিটো কোৱালিটি সেই কোৱালিটিটো নাচায় মই আজিৰ ডেটকলৈকে মোৰতো ফ্লেক্স বেনাৰৰ মোৰ পাৰ ডে স্কোৱাৰ ফিট হয়তো মেবি মানে ভাল এটা কোৱান্টিটিত যায় মই আজিৰ ডেটকলৈকে মই ডুপ্লিকেট ইং ইউজ কৰা নাই মানে যিটো কোম্পেনীৰ মানে মেচিন আহে সেইটো কোম্পেনীৰহে মই ইং ইউজ কৰোঁ মানে তেনেকৈ সংলগ্ন কৰি কিনে ইংটো ইউজ কৰোঁ ইংটো ইউজ কৰাৰ বিনিময়ত মোৰ তাত দুটামান লাভ হয় মেচিনটোৰ ডিষ্টাৰ্বেঞ্চটো কম থাকে আৰু লাষ্টিংটো বেছি হয় মানে কোৱালিটিটো ঠিক থাকে মানে অসমী নামটো কিয় দিছে অসমী নামটো আচলতে মোৰ যিহেতু মোৰ অৰিজিনেল ঘৰ হাজো হয় মোৰ দাদাৰ মানে এখন মানে ফাৰ্মাচী আছিল আমাৰ তাতে এতিয়াও আছে ফাৰ্মাচীখন সেইখন আছিল অসমী মেডিকেল ষ্ট'ৰ বুলি আছিল মানে অসমী আপোনালোকৰ সেইটো মোৰ পৰম্পৰাগত বিজনেছ অসমীটো সেই সূত্ৰে আমাৰ আজিৰ ডেটত মোৰ অসমী গুৱাহাটীৰ বিজনেছটো অসমী হিচাপে চাইছোঁ মোৰ দাদাই অসমী ষ্টেনকেচাৰ হিচাপে চাই আছে অসমী ফাৰ্মাচী হিচাপে চাই আছে বা অসমী মেডিকেল ষ্ট'ৰ হিচাপে চাই আছে অসমী হাৰ্ডৱেৰ হিচাপে চাই যিমান আছে মোৰ অসমী হিচাপে আছে আপোনাৰ মানে গোটেই ঘৰখন ব্যৱসায় গোটেই মোৰ ভাই ককাই গোটেই আমি ব্যৱসায় চাকৰি ফালে কি চাকৰিটো মানে মই প্ৰাউড মই এইকাৰণে কৰিছোঁ আজিৰ প্ৰজন্মই দুটামান টকাৰ কাৰণে মই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিবোৰ কৰিব লগা হৈছে এই বিষয়ে আপোনাক কৈছোঁ মই ইয়াত পেৰামেডিকেল কোৰ্চ কমপ্লিট হোৱাৰ লগে লগে মোৰ লগৰ যিমানখিনি আছিল চবেই মানে এতিয়া এষ্টাব্লিছ মানে পেৰামেডিকেল হিচাপে এষ্টাব্লিছ মানে চবেই মানে গভৰ্ণমেণ্ট জব হয়তো ক'ৰবাত NHM ক'ৰবাত কিবা বা নহ'লে নিজে লেবৰেটৰী হিচাপে খুলি কেনে নিজে এষ্টাব্লিছ হৈ আছে মই ইয়াৰ পৰা মানে সেইটো কোৰ্চ কমপ্লিট হোৱাৰ পিছতো আজিৰ ডেটত চাগে মই এপ্লাই কৰিয়ে নাপালোঁ ক'তো যিহেতু মোৰ মানে মাইণ্ডছেটটো ব্যৱসায়িক হিচাপে আছিল মই মোৰ দেউতাকো তেনেকৈ দেখি আছোঁ ব্যৱসায়িক হিচাপে মোৰ ভাই ককাই দেখি আছোঁ ব্যৱসায়িক হিচাপে মোৰো তাৰমানে লাইনটো ব্যৱসায়িক হিচাপে মানে মাইণ্ডটো ছেটটো হৈ আছিল সেই হিচাপে মই ব্যৱসায়িক সূত্ৰে মানে সোমাই গ'লোঁ মানে হয় আজি যুৱ প্ৰজন্মক আপুনি কি আহ্বান জনাব আজিকালি আমি দেখিবলৈ পাইছোঁ বহুতে ব্যৱসায় কৰিবলৈ আগবাঢ়ে কিন্তু প্ৰফিট এণ্ড লছ থাকেই ব্যৱসায় হয় বহুতেই কিন্তু হঠাৎ কিছু ক্ষেত্ৰত আঁতৰি যাবলগীয়া হয় মোৰ থিয়ৰী হট পটত আপুনি কাম কৰি যাওক পিছত আপুনি কি বেনিফিট পাইছে কি পোৱা নাই সেইটো চাব নালাগে আপুনি কি বেনিফিট পাব সেইটো আপোনাক আগুৱাই লৈ গৈ থাকিব আপুনি যদি প্ৰতিটো মুহূৰ্ততে বেনিফিটৰ কাৰণে কাম কৰিম বুলি ভাবে আপুনি প্ৰতিটো হিচাপ কৰিব লাগে আপুনি কামটো কৰি যাওক ব্যৱসায়টো আপোনাৰ অট'মেটিক মানে বিজনেছটো অট'মেটিক আহি আছে তাত যিটো প্ৰফিট পাব লাগে প্ৰফিটটো অট'মেটিক আহি যাব অসমী এতিয়া কিমানমান কলেজ বা স্কুলৰ লগত আপোনালোক জড়িত হৈছে সেইটো একজেক্টলি কোৱা মোৰ মানে তেনেকৈ পোৱা দিগদাৰ হ'ব মোৰ নিয়াৰে যিখিনি আছে সেইখিনিতো মানে যিকোনো কাম কৰিব লাগিলে সেইটো কৰ চিপাজাৰ কলেজৰ যিমানখিনি কাম কৰিব লাগে মই কৰোঁ চিপাজাৰ কলেজৰ কাম কৰিব লাগে আৰু বিভিন্ন কলেজ আছে সেইবিলাক কলেজৰ মানে কিছুমান যিহেতু চিক্ৰেট কিছুমান কাম চলে কুৱেশ্যন পেপাৰ বা অন্য কিবা কিবি কাম চলে পোৱাও অকণমান দিগদাৰ হয় তেখেতসকলৰ কামবিলাক ময়ে কৰোঁ মানে আৰু এনেকুৱা নহয় যে মই এবাৰ কৰিছোঁ তেখেতসকল গুচি গৈছে ৰিপিটেডলি মোৰ তাত কামটো আহি আছে বা কামটো কৰি আছে নিশ্চয় চাগে মোৰ লগত কিবা হয়তো তেখেতে হয় কাম কৰি ভাল পাইছে নহ'লে পইচাতে কম পাইছে তেনেকুৱা কিবা এটা হ'ব আৰু নাজানো কি দিব পাৰিছোঁ সেইটো কাৰণে অসমীয়া নতুন কি আপোনাৰ কেনেকুৱা পদক্ষেপ আৰু কেনেকুৱা কি আছে এতিয়া মই অকণমান মানে ব্ৰেণ্ড হয় যিহেতু মোৰ যিটো প্ৰডাকশ্যন ইউনিট আছে প্ৰডাকশ্যন ইউনিটটো থাকিবই এতিয়া মই ডিজিটেল ছেগমেণ্টত মই অন্য এটা ছেগমেণ্টত গৈ আছোঁ যিটোত নেকি আমাৰ ইয়াত যিটো ডিজিটেল চলি আছে ৰেটটো এটা ছেগমেণ্টত চলি আছে মই অকণমান
হাই হেৰিত গৈতে ৰেটটো ৰিডিউচ কৰাৰ কাৰণে মই এটা অলৰেডি মানে মেচিনৰ কথা বতৰা চলি আছে সেইটো চাগে মোৰ বোধেৰে জুন জুলাই মানৰ পৰা মেচিন আহি যাব আৰু ৰাইজেও মানে এনেকৈ পাব যে এতিয়া ডিজিটেল বুলি ক'লে যেনেকৈ আমাৰ 300 কোৱাণ্টিটি মানত আবদ্ধ হৈ থাকে মই 500 to 700 লাগি মই আগুৱাই লৈ যাব পাৰিম আৰু সেইটো কোৱাণ্টিটিত মানে ডিজিটেল হিচাপে কৰে আৰু কিন্তু ৰেটটো কিন্তু আপোনাৰ বাকীবিলাকতকৈ অলপ কম মই সদায় মানে মই এটা বস্তু নাচাওঁ যে মই কোৱালিটিটো নাচাওঁ যাতে কাষ্টমাৰটোৰ এটা অকণমান বেনিফিট হয় মই ৰেটটো ক'ত ৰিডিউচ কৰি দিব পাৰোঁ সেইটো বেচিছতো মই আপোনাৰ এতিয়ালৈকে কিমানমান কৰ্মচাৰী আছে বৰ্তমান কৰ্মচাৰী আজিৰ ডেটত মোৰ ফিক্স কৰ্মচাৰী আছে 50 জনমান আছে 50 গৰাকী সেইকাৰণে মই সুধিছোঁ আপুনি আৰু আপোনাৰ ভাইটি একেলগে আৰম্ভ কৰিছিল আৰু আজি গৈ 50 জন আপোনাৰ কৰ্মচাৰী আছে কিন্তু যদিও 50 জন আছে মানে সেইটো সেইকেইটাতো মোৰ ফিক্স এমপ্লয় আছে কণ্টেক্সুৱেল এমপ্লয় হিচাপে যদি আমি চাওঁ 70-80 জনমান তেনেকৈ থাকে মানে কণ্টেক্সুৱেল হিচাপে Stay informed, stay ahead. News NE 365.